নমস্কাৰ বন্ধু বান্ধৱীসকল বহু সময়ত বহুতৰে মনত প্ৰশ্ন উদয় হয় প্ৰভু হনুমান সঁচাকৈয়ে বান্দৰ আছিল নে মানৱ আছিল যেহেতু প্ৰভু হনুমানৰ বিষয়ে এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো আৰু সদায় হনুমানজীৰ কথা শুনাৰ আগে আমি জয় হনুমান বুলি উচ্চাৰণ কৰা খুবেই প্ৰয়োজন সেয়ে বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগে আপোনালোকে এই ভিডিঅ'টোৰ তলত জয় হনুমান বুলি লিখিবলৈ নাপাহৰিব আহক তেনেহলে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো জয় বজৰংবলী জয় হনুমান বন্ধুসকল বহু লোকৰ মনত এই প্ৰশ্ন হয় যে প্ৰভু শ্ৰী হনুমান সঁচাই বান্দৰ আছিল নে তেওঁ মানৱ আছিল সকলোৱে অৱগত যে হনুমান এই কলিযুগৰ অন্তিম পৰ্যায়লৈ সশৰীৰে থাকিব তেখেত আজিও এই পৃথিৱীত বিচৰণ কৰি আছে আৰু এইটোও সকলোৱে জানে যে ভগৱান শ্ৰী ৰামৰ কৃপা লাভ কৰিবলৈ হনুমানক প্ৰশংসা কৰিব লাগে হনুমানৰ কৃপা অবিহনে কোনেও শ্ৰী ৰামচন্দ্ৰৰ ওচৰলৈ যাব নোৱাৰে হনুমান আমাৰ ৰক্ষক আৰু তেওঁ এই কলিযুগৰ সকলোতকৈ জাগ্ৰত জানি লোৱা উচিত যে কলিযুগত হনুমানৰ ভক্তিয়ে মানুহক বিপদৰ পৰা ৰক্ষা কৰিবলৈ সাহায্য কৰে কিন্তু ইমান শক্তিশালী হোৱাৰ পিছতো তেওঁ ঈশ্বৰক শ্ৰদ্ধা ভক্তি কৰে লগতে তেওঁ ভক্তৰ মিনতি খুব সোনকালে শুনিবলৈ পায় এই ব্ৰহ্মাণ্ডত যদি কিবা শক্তি আছে সেয়া হৈছে ঈশ্বৰৰ পিছতে হনুমান তেওঁৰ প্ৰথম ৰহস্য হৈছে যে তেওঁ সেন্দুৰ খুব ভাল পায় সেইবাবে হনুমানৰ দেহত সেন্দুৰ লগোৱা হয় এক পৌৰাণিক কাহিনী অনুসৰি এবাৰ মা সীতাই শিৰত সেন্দুৰ লৈ থাকোতে হনুমান মা সীতাৰ ওচৰ পাইছিল আৰু শিৰত ৰঙা কি বস্তু লগাইছে বুলি প্ৰশ্ন কৰিছিল মা সীতাক উত্তৰত মা সীতাই কৈছিল যে সেয়া লগালে প্ৰভু ৰামৰ আয়ুস বাঢ়ে লগতে প্ৰভুৰ স্নেহ পোৱা যায় কথা শুনি হনুমানে ভাবিছিল যে যদিহে মাতা সীতাই অকণমান সেন্দুৰ শিৰত লৈ ইমান স্নেহ প্ৰাপ্ত কৰিছে তেন্তে বেছিকৈ সেন্দুৰ লগালে আৰু বেছি স্নেহ ভগৱান শ্ৰী ৰামচন্দ্ৰৰ পৰা পোৱা যাব আৰু তাকে ভাবিয়ে হনুমানে নিজৰ সমস্ত শৰীৰত সেন্দুৰৰ লেপন দিয়া আৰম্ভণি কৰিলে দ্বিতীয় ৰহস্য হৈছে যে হনুমানৰ জন্ম হৈছিল মাতংগ ঋষিৰ আশ্ৰমত মাতংগ নামৰ এক আদিবাসী জাতিৰ সৈতে হনুমানৰ এক গভীৰ সম্পৰ্ক আছে তুংগাভদ্ৰা নদী পাৰ হৈ এক পম্পা সৰোবৰ পোৱা যায় আৰু তাৰ ওচৰতে থকা পৰ্বতত এটি গুহা আছিল যাক ৰামজীৰ ভক্ত শ্ৰৱণীৰ গুহা বোলা হয় আৰু সেই গুহাৰ ওচৰতে মাতংগ বন আছিল তৃতীয় ৰহস্য আচলতে হনুমান বান্দৰ আছিল নেকি হনুমানৰ জন্ম কপি নামৰ বান্দৰ জাতিত হৈছিল গৱেষণা অনুসৰি আজিৰ পৰা প্ৰায় 9 লক্ষ বছৰ পূৰ্বে এক এনেকুৱা বান্দৰ জাতি ভাৰতবৰ্ষত আছিল আৰু সেই জাতি আজিৰ পৰা প্ৰায় 12-15 হাজাৰ বছৰ পূৰ্বে বিলুপ্ত হৈছে আৰু হনুমানক লৈ সদায় এই প্ৰশ্ন উঠে যে তেওঁ কি বান্দৰ আছিল চাৰিওফালে তেওঁৰ প্ৰতিমা দেখি মন হয় যে তেওঁ বান্দৰ প্ৰজাতিৰ ৰামায়ণত বাল্মীকিয়ে হনুমানক বিশিষ্ট পণ্ডিত আৰু ৰাজনীতিবিদ বুলি ব্যাখ্যা কৰাৰ লগতে তেওঁ লোমৰ নেজধাৰী বুলি কৈছে আচলতে সেই সময়ত মানুহৰ তেনে এক প্ৰজাতি আছিল যাক মুখ আৰু নেজৰ পৰা বান্দৰৰ দৰে দেখা গৈছিল কিন্তু সেই জাতিৰ বুদ্ধিমত্তা আৰু দৈহিক শক্তি অইন মানৱ জাতিৰ তুলনাত বহুত বেছি আছিল আৰু এই কথা বৰ্তমানৰ পুৰাতত্ত্বই প্ৰমাণ কৰিছে চতুৰ্থ ৰহস্য হৈছে কিয় আজি পৰ্যন্ত হনুমান জীয়াই আছে হনুমান কলিযুগৰ ধৰ্মৰক্ষক তেওঁ আজিও পৃথিৱীত মুক্তৰূপে বিচৰণ কৰি আছে তেওঁ ধৰ্মৰক্ষা হেতু অমৃতা বৰদান প্ৰাপ্ত কৰিছিল যাৰ বাবেই তেওঁ আজিও জীৱিত তেওঁ ভগৱানৰ ভক্তি আৰু ধৰ্মৰক্ষা কৰিবলৈ আজিও পৃথিৱীত জীৱিত আছে পঞ্চম ৰহস্য হৈছে ৰামায়ণত উল্লেখ কৰা হিচাপে হনুমান প্ৰত্যেক যুগতে বিৰাজমান ত্ৰেতা যুগত পৱন পুত্ৰ কেশৰী নন্দন ৰূপে জন্ম লৈছিল আৰু ৰাম ভক্তিত লীন হৈ তেওঁ ৰামৰ সৈতে ছায়াৰ দৰে আছিল তাপৰ যুগত হনুমানে ভীমৰ পৰীক্ষা লৈছিল ভীমৰ অহংকাৰ চূৰ্ণ কৰাৰ বাবে তেওঁ এবাৰ ভীম গৈ থকা পথৰ মাজত নিজৰ নেজ পাৰি দিছিল আৰু যেতিয়া ভীমৰ খং উঠিছিল তেতিয়া হনুমানে এটি বৃদ্ধ বান্দৰৰ ৰূপ লৈছিল আৰু ভীমক নেজডাল আঁতৰ কৰি পথ অতিক্ৰম কৰিবলৈ কৈছিল সৰ্বশক্তিমান ভীমে কিন্তু নেজডাল কোনো প্ৰকাৰে আঁতৰ কৰিব নোৱাৰিছিল আৰু তেতিয়াই ভীমে বুজি উঠিছিল যে তেওঁ আন কোনো নহয় স্বয়ং হনুমান বুলি আৰু কলিযুগত যদি মানুহে ভক্তিৰে হনুমানৰ আশ্ৰয় গ্ৰহণ কৰে তেন্তে তুলসী দাসৰ দৰে হনুমান আৰু শ্ৰী ৰামচন্দ্ৰৰ দৰ্শন পাবলৈ দেৰি নালাগে
কলিযুগত হনুমানে তেওঁৰ ভক্তসকলক নিজৰ উপস্থিতিৰ অনুভৱ দিয়ে। ষষ্ঠ ৰহস্য হৈছে হনুমান ক'ত থাকে। কলিযুগত হনুমান গন্ধমাধন পৰ্বতত নিবাস কৰে, যি কথাৰ উল্লেখ শ্ৰীমদ ভাগৱতত উল্লেখ আছে। বৰ্তমান এই পৰ্যন্ত হিমালয়ৰ কৈলাশ পৰ্বতৰ ওপৰত অৱস্থিত, য'ত ঋষি, বিদ্যাধৰ, দেৱতা, গন্ধৰ্ব আদি নিবাস কৰে। এই পৰ্বত কুবেৰৰ ৰাজ্য আছিল আৰু বৰ্তমান সেই পৰ্বত তিব্বত এলেকাত। সপ্তম ৰহস্য হৈছে হনুমানৰ পুত্ৰৰ নাম আছিল মকৰধ্বজা আৰু মকৰধ্বজাক ৰাৱণে পাতালপুৰৰ ৰক্ষক নিযুক্ত কৰিছিল। কিন্তু পৱনপুত্ৰ যদিহে ব্ৰহ্মচাৰী আছিল, তেওঁৰ পুত্ৰ কেনেকৈ সম্ভৱ? সেয়া হৈছে মকৰধ্বজা হনুমানৰ দেহৰ ঘামৰ পৰা সৃষ্ট। হনুমানৰ দৰে মকৰধ্বজা আছিল বীৰ, পৰাক্ৰমী আৰু শক্তিশালী। অষ্টম ৰহস্য হৈছে হনুমানৰ প্ৰথম আৰাধনা কোনে কৰিছিল? পৃথিৱীত সৰ্বপ্ৰথম বিভীষণে হনুমানৰ সান্নিধ্যলৈ আহি হনুমানক পূজা কৰিছিল। বিভীষণ হনুমানৰ দৰেই চিৰঞ্জীৱী, তেওঁ হনুমানৰ দৰেই জীৱিত। নৱম ৰহস্য হৈছে হনুমানৰ স্ত্ৰী কোন আছিল? যদিহে তেওঁ ব্ৰহ্মচাৰী আছিল, বিবাহ কেনেকৈ হৈছিল? সঁচাকৈ হনুমানৰ বিবাহ হৈছিল নেকি? অন্ধ্ৰপ্ৰদেশৰ খাম্মাম জিলাত এক মন্দিৰ আছে, য'ত হনুমানৰ লগত হনুমানৰ পত্নীৰ মূৰ্তিও আছে। স্ত্ৰীৰ নাম আছিল সুৰবচলা। বিবাহ হোৱাৰ অৰ্থ এইটো নহয় যে তেওঁ ব্ৰহ্মচাৰী নাছিল। কোৱা হয় যে কোনো বিশেষ পৰিস্থিতিত কোনো সংকট দূৰ কৰিবলৈ হনুমানে বিবাহ পাশত আবদ্ধ হৈছিল, যি কথাৰ উল্লেখ পৰাশৰ সংহিতাত পোৱা যায়। শেষ ৰহস্য হৈছে যে প্ৰত্যেক 41 বছৰৰ ব্যৱধানত এবাৰ হনুমানে শ্ৰীলংকাৰ জংঘলত প্ৰাচীন কালৰে পৰা বসবাস কৰা আদিবাসী সম্প্ৰদায়ৰ লোকৰ সৈতে দেখা কৰে, যি সম্প্ৰদায়ক মাতংগ সম্প্ৰদায় বুলি জনা যায়। এই কথা শ্ৰীলংকাৰ সেই মাতংগ সম্প্ৰদায়ৰ লোকে দাবী কৰি আহিছে। গতিকে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি কিছু হ'লেও প্ৰভু শ্ৰী হনুমানৰ বিষয়ে জানিবলৈ পাৰিলোঁ। এনেকুৱা ধৰণৰ ভিডিঅ' যদি আগলৈকে আপোনালোকে বিচাৰে, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু ওচৰত যিটো বেল আইকন আছে, বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল, ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভাল লাগিছে, তেতিয়াহ'লে এবাৰ জয় হনুমান বুলি লিখিব। গতিকে বন্ধুসকল, আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।